জ্ঞাপন কৰিছো খুব সুন্দৰ ঘোষক ঘোষিকা এনে এটা সুন্দৰ পৰিৱেশত যেতে ইমান ধুনীয়া ঘোষণা কৰে দুইগৰাকীয়ে তেতিয়া অনুষ্ঠানটো আৰু অভূতপূৰ্ব যেন লাগে আৰু বেছি ধুনীয়া লাগে নহয় জানো কিন্তু মোৰ এটা অভিযোগ আছে অভিযোগটো আপোনালোকৰ প্ৰতি এটা কমপ্লেইন আছে মানে অভিযোগ যি নাপাবও পাৰে এটা কমপ্লেইন আছে কমপ্লেইনটো আপোনালোকৰ প্ৰতি এতিয়া বিকাশে ভাবিব দীপক দাক ফোন কৰি মাতি আনিছো ভাতো খুৱাইছো ইমান ধুনীয়াকে তাৰ পিছত ইয়াত অভিযোগ দিব আহিছে তথাপিও মই অভিযোগটো দিম অভিযোগটো এনেকুৱা আপোনালোক অলপ কৃপণ বাইদেউ বুজিছে এটা কথা মই কওঁ এটা সৰু বুলিয়ে কৈছো মই এখন সৰু গাঁৱৰ পৰা জীৱনত কেতিয়াও হয়তো সুখ বিলাসিতা ডাঙৰ গাড়ী ডাঙৰ অট্টালিকা ডাঙৰ সপোন নেদেখা ঠাইৰ পৰা এজন ল'ৰা যেতিয়া যায় গুৱাহাটীৰ এখন কলেজত এডমিশন লয় লাখ লাখ ল'ৰাৰ ভিতৰত যেতিয়া মেডিকেল এন্ট্ৰেন্স হয় সেইটো দিয়াজনে বুজি পায় তাৰ পিছত এই এন্ট্ৰেন্সত পাছ কৰে এটা সৰু অঞ্চলৰ পৰা এজন ল'ৰা গৈ মনত ৰাখিব তাৰ পিছত সেই 1 লাখ 1.5 লাখ ল'ৰা ছোৱালীৰ ভিতৰত প্ৰথম 20 জনৰ ভিতৰত যেতিয়া স্থান পায় এজন চিকিৎসক হিচাপে কাম কৰে তাৰ আমাৰ হাৰ্টটো চলি আছে দেখিবলৈ একো নাই কিন্তু ভিতৰত খিৰা উপখিৰা কিমান আছে অকনমান ব্লকেজ হৈ যোৱাৰ লগে লগে বাগৰি যাম মূৰ্ছা হৈ যাম জুবিন গাৰ্গৰ দেখিছে নহয় মূৰ্ছা হৈ যাম জীৱনটো শেষ নিমিষতে সেই হাৰ্টটোৰ ভিতৰত কি আছে খুচৰি চাই ইমান এটা বিৰল সন্মান লাভ কৰে তেনে এজন যুৱক যেতিয়া মঞ্চত সম্বৰ্ধনা জনোৱা হয় হাততালি কিন্তু কম হৈছে জোৰে হাততালি বজাই দিয়ক এওঁৰ বাবে মোৰ বাবে নালাগে কেৱল এওঁ বুলিয়ে নহয় বাইদেউ আছে অসমীয়া বিভাগৰ এগৰাকী প্ৰবক্তা নগাঁও কলেজৰ দৰে এটা ঐতিহ্যমণ্ডিত কলেজ এখন গাঁৱৰ পৰা গৈ এগৰাকী যুৱতী আজি নহয় 2019 চনত নহয় হয়তো 90 দশকত হ'ব বাইদেউ খুব সম্ভৱ তেতিয়া হয়তো ছোৱালী পঢ়া বুলি ক'লেও সাংঘাতিক হয়তো ইমান গুৰুত্ব নাছিল আজিৰ তাৰিখত যিমান গুৰুত্ব আছে ছোৱালী জন্ম পালে উদ্দেশ্য এটাই যে কেনেকৈ ভাল দৰা এটা চাই বিয়া দি খেদিব পাৰি আজি 10-15 বছৰ আগৰ ঘটনা এতিয়া আমি যিমানে নকওঁ কিয় আমি আধুনিক হৈছো তেনেকুৱা এটা পৰিৱেশৰ পৰা তেনেকুৱা এখন ঠাইৰ পৰা আজি নগাঁও কলেজৰ দৰে এখন ডাঙৰ কলেজত দপদপা এটা ডিপাৰ্টমেণ্ট চলাই থকা এগৰাকী প্ৰবক্তা এগৰাকী অধ্যাপিকা যেতিয়া থাকে আৰু জোৰে হাত চাপৰি হ'ব লাগে এওঁৰ বাবেও হাত চাপৰি তেতিয়া কি হয় জানেনে আৰু আছে আনকেইগৰাকী মই সময় নষ্ট নকৰো তেতিয়া কি হয় জানেনে এই যিসকল বহি থাকে সন্মুখত তেওঁলোকে উৎসাহ লাভ কৰে আৰু আমাৰ সমাজত আজিকালি এনেকুৱা হৈছে মই আপোনালোকক কোৱা নাই আপোনালোক আহিছে ইয়াত সংখ্যা কম মোক বাৰে বাৰে বিকাশে কৈছে দাদা সংখ্যা কম মানুহ কম বেয়া নাপাব মই কৈছো বিকাশ বেয়া পাম মানুহ কম হ'ব যদি মই কোনোবা দিনা ঢিঙৰ পৰা ইলেকশ্যন খেলো আৰু তাত যদি মানুহ কম হয় তেতিয়া কিন্তু বেয়া পাম মইতো ইলেকশ্যন খেলিব অহা নাই মই এখন মিটিঙত আহিছো মোক যদি 5 জন মানুহ থাকে 4 জন মানুহ থাকে তথাপিও মোৰ কাৰণে সেই যথেষ্ট গতিকে মনত সেইটো ভাবিব নালাগে যে মানুহ কম হৈছে নে বেয়া হৈছে বা কম হৈছে সমাজত যেতিয়া ভাল কাম হয় তেতিয়া খুব কম সংখ্যক মানুহে সমৰ্থন কৰে এতিয়া বিকাশৰ কাৰণে মই এটা সাধু কম আৰম্ভণিতে 1757 চনলৈ যাওঁ কাৰণ পিছুৱাই যাওঁ বেক ডেটত যাওঁ 1757 চনত কি হৈছিল জানেনে মই সহজ সৰলকে বুজাই দিছো 1757 চনত পলাশী যুদ্ধ হৈছিল পলাশী যুদ্ধৰ গুৰুত্ব ভাৰতবৰ্ষৰ ইতিহাসত এইভাবে আছিল মই একদম সহজ ভাষাত ট্ৰান্সলেট কৰি কৈছো কথাটো গতিকে খুব মই আসলতে পলিটিক্যাল বা হিষ্টৰিকেল ৱৰ্ডত যোৱা নাই গতিকে শব্দবিলাক বুজাত সহজ হ'ব পলাশী যুদ্ধখন হৈছিল ইংৰাজ আৰু ভাৰতবৰ্ষৰ মাজত মানে তেতিয়াৰ ভাৰতবৰ্ষৰ আৰু পলাশী যুদ্ধত যদি ইংৰাজ জিকে বা ইংৰাজ জয়ী হয় গোটেই ভাৰতবৰ্ষখন ইংৰাজৰ হাতলৈ গুচি যায় আৰু পলাশী যুদ্ধত যদি ভাৰতৰ শক্তি ভাৰতীয় শক্তি সেই সময়ৰ ভাৰতীয় শক্তি জয়ী হয় তেতিয়া হলে গোটেই ভাৰতখনৰ পৰা ইংৰাজ সদায়ৰ বাবে যাব লাগিব সহজ অৰ্থত কিমান ডাঙৰ এখন যুদ্ধ হয় নে নহয় বিশ্বাস কৰিবনে যিখন যুদ্ধই ভাৰতবৰ্ষৰ ভৱিষ্যত নিৰ্ণয় কৰিব যিখন যুদ্ধই
ভাৰতবৰ্ষত ব্ৰিটিছৰ গোলাম হৈ থাকিব নে নাথাকে সিদ্ধান্ত ল'ব, সেই যুদ্ধত মাত্ৰ 6,000-7,000 সৈন্যই অংশগ্ৰহণ কৰিছিল। ভাৰতবৰ্ষৰ জনসংখ্যা য'ত 30 কোটি মান আছিল তেতিয়া। দুৰ্ভাগ্যজনক হয়নে নহয়? বাকী মানুহৰ গুৰুত্ব ক'ত আছিল জানেনে? বাকী মানুহে খিৰিকী খুলি খিৰিকীৰ মুখেৰে চাই আছিল যে ব্ৰিটিছ জিকিব নে ভাৰতীয় সৈন্যই জিকিব, ব্ৰিটিছ জিকিব নে ভাৰতীয় সৈন্যই জিকিব। আৰু পথাৰত গৈ ৰণাংগনত গৈ যুদ্ধ দিয়া সংখ্যাৰ মানুহৰ আছিল মাত্ৰ 6,000, য'ত দেশৰ ভৱিষ্যতৰ কথা আছিল। গতিকে ভাল কাম যেতিয়া হয় মানুহৰ সংখ্যা কমেই হয়। এতিয়াতো যুদ্ধ চলি থকা নাই, তথাপিও ইয়াত বহুত মানুহ আছে, আপোনালোকৰ বাবে হাত চাপৰি। গতিকে যেতিয়া কিবা ভাল কাম হয় তেতিয়া যদি মানুহ কম হয়, মানুহ কম সাপোৰ্ট কৰে, তেতিয়া কেতিয়াও মনত দুখ নকৰিব। মহাত্মা গান্ধীয়ে যেতিয়া প্ৰথম আন্দোলন আৰম্ভ কৰিছিল, প্ৰায় 70-75 গৰাকীটামান কৃষক আছিল। 70-75 কৃষক হাঁহিছিল চবে। 75টা খাব নোপোৱা কৃষকক, লেৰেলা কৃষকক লৈ এজন গান্ধী, তেতিয়া মহাত্মাটো নাছিল বাৰু, এজন গান্ধীয়ে কিবা আন্দোলন কৰিব আহিছে, কোনো গম পোৱা নাছিল। কিন্তু সেই 75 জনৰ পৰা গৈ 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 এদিন সমগ্ৰ ভাৰতবাসী জঁপিয়াই পৰিছিল ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত। এষাৰ কথা আছে, অকলেই আগবাঢ়িছিলো ৰণলে, অকলেই আগবাঢ়িছিলো ৰণলে, লোক সমবেত হৈ গ'ল আৰু এইদৰে সমদলৰ সৃষ্টি হ'ল। মনত ৰাখিব, অকলেই আগবাঢ়িছিলো ৰণলে, লোক সমবেত হৈ গ'ল আৰু এইদৰে সমদলৰ সৃষ্টি হৈ গ'ল। গতিকে ভাল কামবোৰ কৰি থাকক, ভাল কামৰ ফলত এদিন সমদলৰ সৃষ্টি হ'বই হ'ব, মানুহ গোট খাবই খাব, আজি নহ'লেও কালি। লগতে মই এইখিনিতে মই আজি কৈছো, সাধাৰণতে মই যেতিয়া ভাষণবোৰ দিওঁ অকণমান বেলেগ ধৰণৰ কথা কোৱা যায়। আজি মই ভাষণ নিদিওঁ, মোৰ মনৰ কথা কম। আপোনালোকক দেখি সকলোৰে আপোন আপোন লাগিছে, ক'ৰবাত মোৰ বাইদেউ যেন অনুভৱ হৈছে, ক'ৰবাত মোৰ ভাইটি যেন অনুভৱ হৈছে, মোৰ ভাগিনৰ নিচিনা আছে, মোৰ ভতিজাৰ নিচিনা আছে। গতিকে মই ঘৰৰ কথা কিছুমান ক'ম, ভাষণ নিদিওঁ। গতিকে এই কথাটো আমাৰ আজি বিশেষকৈ মই দেখিছোঁ যে মৃদুল আৰু নীলাক্ষী, এই সৰু সৰু কথাবোৰ আমি গুৰুত্ব নিদিওঁ, কিন্তু মই আজি আপোনালোকৰ কথাই কৈ যাম ইয়াতে। মৃদুলৰ কথা মই গম পালোঁ, ফিজিক্সত কটন কলেজত পঢ়ি আছে, ইংৰাজীত ইমান ধুনীয়া ইয়াত এংকৰিং কৰিছে। নীলাক্ষী গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি আছে, ইয়াৰ পৰা গৈ কটন কলেজত এটা চিট পোৱা ইমান সহজ কথা নহয়, আৰু ফিজিক্স পঢ়াটো আৰু বহুত ডাঙৰ কথা। গতিকে কণ তাতকৈ ডাঙৰ কথা কি জানেনে? আজিকালি ল'ৰাই 10,000 টকাৰ এটা মোবাইল লৈয়েই সৰু এখন বাইক কিনে ওচৰৰ মানুহটোকে পাত্তা দিব নিবিচাৰে। অ' ভাইটি বুলি ক'লে, অ' কি হ'ল? তেওঁলোকে ইমান শিক্ষিত হৈও, কটন কলেজত পঢ়িও এই অঞ্চলটোত, এই প্ৰগ্ৰেমত য'ত কোনো হিৰো হিৰইন নাহে, ফিল্ম ফেয়াৰ হৈ থকা নাই ইয়াতে, কোনো শ্বাহৰুখ খান ছালমান খান নাহে, যতীন বৰাও নাহে, আঙুৰ লতাও নাহে, তথাপিও আহি তেওঁলোকে ইয়াত এংকৰিং কৰিছে। এওঁলোকেও ধন্যবাদ জ্ঞাপন কৰক। কথাবোৰ বহুত সৰু সৰু যেন লাগিব আপোনালোকৰ, কিন্তু মই কথাবোৰ তেনেকৈ ভাবোঁ যে কটনত ফিজিক্সত পঢ়ি থকা এজন চোকা ল'ৰা, যথেষ্ট চোকা ল'ৰা, তেওঁ আহি ইয়াত আজি এংকৰিং কৰিছে। গতিকে এইবোৰ ধিঙৰ সৌভাগ্য, এইবোৰ আপোনালোকৰ ৰোল মডেল, এইবোৰ আপোনালোকক, এইসকলক লৈ আপোনালোকে নিজৰ সন্তানক শিকাব লাগিব যে মৃদুল দাদাৰ নিচিনা হোৱা, আজি নীলাক্ষীৰ নিচিনা হোৱা, ৰূপাঞ্জলি বাইদেউৰ নিচিনা হোৱা, ডাক্তৰ ছাৰৰ নিচিনা হোৱা, বেলেগত ক'তো যাব নালাগে, ডাঙৰ মানুহ হ'ব নালাগে, দীপক শৰ্মা এইটো সৰু ক'ৰবাত চিটিকি আছে, যাব নালাগে। এই সৰু সৰু ৰোল মডেলবিলাকক আপোনালোকে প্ৰস্তুত কৰিব লাগিব। এতিয়া মই মোৰ কাহিনীৰে আৰম্ভ কৰিছোঁ। মোৰ মায়ে সদায় এটা কথা কৈছিলে, যে বাবা সপোন দেখিবি। মই আপোনালোকক কওঁ, যিহেতু ইয়াত আই মাতৃসকল আছে, যে নিজৰ সন্তানক সদায় সপোন দেখুৱাব শিকাব। আমি সপোন দেখাব ভয় কৰোঁ, কাৰণ আমি আমাৰ ঘৰখনলৈ চাওঁ যে আমিতো ইমান ধনী ঘৰৰ মানুহ নহয়, আমি ডাঙৰ সপোন দেখিলে কি হ'ব। আমিতো ইমান চোকা নহয় পঢ়াত, মোৰ সন্তানটো এখন 100ৰ ভিতৰত 90 নাপায়, সকলোৱে নাপায়। আৰু এটা কথা মনত ৰাখিব, কেৱল পৰীক্ষাত নম্বৰ পোৱাজনেই চোকা ল'ৰা বা ভাল ল'ৰা নহয়। আমাৰ গাঁৱত সাধাৰণতে কি হয়, চহৰবোৰত যদি কওঁ যে অমুকৰ ল'ৰাটো ভাল নে বেয়া বুলি ক'লে আমি কি কওঁ, সেই ল'ৰাটোৰ পৰীক্ষাত কিমান নম্বৰ পায় সেইটোৰ ওপৰত আমি ডিচিশ্যন লওঁ, যে অমুকৰ ল'ৰা বৰ ভাল বোলে, কিয় 90ৰ ওপৰত পায়। অমুকৰ ল'ৰা ভাল নহয়, একেবাৰে বেয়া, বৰ কষ্ট কৰিছিলে মানুহজনী, নোৱাৰিলে নহয়।
বোলে কিয় বোলে পায় 45-50 নহয় পৰীক্ষাত ভাল নম্বৰ পোৱাটো ভাল কথা কিন্তু এইটো নাভাবিব যিসকল সন্তানে আপোনাৰ সন্তানে যদি পৰীক্ষাত কম নম্বৰ পাইছে আপোনাৰ যদি সন্তান বেয়া নহয় বা ভাল নম্বৰ পাইছে যদি আপোনাৰ সন্তান ভাল নহবও পাৰে যি সন্তানে নিজৰ পিতৃ মাতৃক সন্মান কৰিব নাজানে সেই সন্তানে 100ৰ ভিতৰত 100 পাওক মোৰ মতে সেই সন্তান সুযোগ্য সন্তান নহয় চাবচোন কৃষকে কেতিয়াও নিজৰ সন্তানক নিজৰ মাতৃক কেতিয়াও বৃদ্ধাশ্ৰমত নথয় বৃদ্ধাশ্ৰমত যিমান পিতৃ মাতৃ আছে বেছিভাগৰে সন্তান ডাক্তৰ ইঞ্জিনিয়াৰ গৈ বিদেশত থাকে মোৰ মতে আই বুপাই তেতিয়া সুখী হয় যেতিয়া জীৱনৰ শেষ মুহূৰ্তত গৰ্ভত সৰু মাংসৰ টুকুৰা এটা যেতিয়া জন্ম দিয়ে সেই টুকুৰাটো ডাঙৰ কৰে আৰু মাকে আৰু দেউতাকে যেতিয়া মৃত্যুৰ ক্ষণ গনে তেতিয়া মাক দেউতাকৰ আশা কি থাকে জানে লৰা কিমান ধনী হৈছে নহয় এবাৰ লৰাৰ মুখখন শেষবাৰলৈ চাব পৰা হলে সৰুতে মাংসৰ টুকুৰা এটা আছিল মোৰ ফালে চাই হাঁহিছিল কত মনত পৰে সেই দৃশ্য এগৰাকী বৃদ্ধা মাতৃক সুধিব শয্যাগত এগৰাকী মাতৃক আৰু যেতিয়া সন্তান নাহে মোৰ সময় নাই বুঢ়ীৰ যি হওক তেতিয়া সেই মাতৃ সেই পিতৃয়ে যেতিয়া এই পৃথিৱীৰ পৰাই বিদায় ল'বলগীয়া হয় তেওঁৰ সমান দুৰ্ভগীয়া পিতৃ মাতৃ এই পৃথিৱীত নাই বুলি মই ডাঠি ক'ব পাৰো সেইকাৰণে সন্তান ভাল নে বেয়া মাৰ্কশ্বিটখন নাচাব তাৰ ব্যৱহাৰ চাব তাৰ সামাজিক যেটো সামাজিকীকৰণৰ প্ৰক্ৰিয়া পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা সেইটো সদায় আপোনালোকে গুৰুত্ব দিব কিয় কৈছো এই কথাষাৰ কাৰণ সকলোৱে সমান নম্বৰ নাপায় ময়ো বহুত নম্বৰ পোৱা নাই মই মেট্ৰিকত বিজ্ঞানত 45 নে 42 নম্বৰ পোৱা মানুহ মই লাজ নকৰো ক'বলৈ সকলোৰে ব্ৰেইন একেভাৱে নাযায় সকলোৰে ব্ৰেইন একে নহয় তেতিয়া আমি কি কৰো যোনে কম নম্বৰ পায় তাক গাধ বুলি কয় এটা ডিপ্ৰেছনত সোমাই এখন বেলেগ পৃথিৱীত পঠিয়াই দিও যে তোৰ পৃথিৱীত একো কাম নাই কাৰণ তই নম্বৰ কম পাও চেষ্টা কৰিব লাগিব আমি ভাল নম্বৰ পাবলে চেষ্টা কৰিব লাগিব আমি ভাল নম্বৰ পাবলে কিন্তু কেৱল ভাল নম্বৰ পালে যে সন্তানটোক মৰম কৰিব বা গালি নাপাৰিব সেইটো নকৰিব নম্বৰ কম পালেও কিবা নহয় কিবা প্ৰতিভা থাকিবই এটা সচিন তেণ্ডুলকাৰে মেট্ৰিকে ভালকে পাছ কৰা নাই হিমা দাসৰ কথাটো ক'লে গতিকে এনেকুৱা নহয় যে কেৱল নম্বৰ পালে লৰাটো ভাল হ'ব গতিকে আপোনাৰ সন্তানে যদি ভাল নম্বৰ পোৱাও নাই আপুনি অনুধাৱন কৰক সি পঢ়াত ভাল নহয় যদি গানত ভাল নহলে ডান্সত ভাল নহলে খেলাত ভাল এগৰাকী মাতৃ মোৰ ওচৰলৈ আহিলে বাৰ মোক ক'লে বোলে ভাইটি বোলে